বাহাৰঘাটৰ লখিমী পথাৰত নৱমবাৰ্ষিক হনুমান জয়ন্তী উদযাপন। কামৰূপ জিলাৰ সীমান্তৱৰ্তী এলেকা বাহাৰঘাটৰ লখিমী পথাৰত নৱমবাৰ্ষিক হনুমান জয়ন্তী উদযাপন। দুদিনীয়াকৈ আয়োজন কৰা এই অনুষ্ঠানৰ প্ৰথম দিনা অনুষ্ঠিত কৰা হয় হনুমান চালিচা পাঠ প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাত প্ৰায় ৫০জনতকৈ অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা বুলি আমাক আহ্বায়ক সমিতিয়ে জনায়। লগতে অনুষ্ঠানৰ দ্বিতীয় দিনা আয়তীৰ মাজতে নামৰ প্ৰতিযোগিতা, ছাত্ৰ-ছাত্ৰীৰ মাজত খেল ধেমালি প্ৰতিযোগিতাৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া থিয় নামৰ লগতে নামনি অসমৰ জনপ্ৰিয় লোক সংস্কৃতি বিনয় ৰাজ আৰু ধীৰেন ডেকাৰ নাগাৰা নামৰ অনুষ্ঠানেৰে উক্ত অনুষ্ঠানৰ সফল সামৰণি পেলোৱা হয়। আয়োজক সমিতিয়ে আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকৰ এই মন্দিৰভাগ নিৰ্মাণৰ কাৰণে চৰকাৰ তথা বিশেষ ব্যক্তিক আৰ্থিক সাহায্য কৰাৰ কাৰণে আহ্বান জনায়, যাতে ভৱিষ্যতে মন্দিৰটি জাকত-জিলিকা হৈ পৰে। ইয়াতে আপোনাৰ আমাৰ 2016 চনৰ পৰা আমি একাধিক্ৰমে কৰি আহিছোঁ। এইবাৰ আমাৰ 2024ত জাকজমকেৰে আমি হনুমান জয়ন্তীটো পাতিছোঁ দুদিনীয়া কাৰ্যসূচীৰে। যোৱাকালি আমাৰ বিভিন্ন কাৰ্যসূচী আছিলে। আজিও আমাৰ ৰাতিপুৱাৰ পৰা এতিয়ালৈকে কাৰ্যসূচী চলি আছে। ইয়াৰ ভিতৰত আমাৰ অসম ভিত্তিত আমি দিহা নাম প্ৰতিযোগিতা পাতিছিলোঁ ৰাতিপুৱা। মাজতে আমাৰ সৰু ল'ৰা ছোৱালীবিলাকৰ খেল ধেমালি আৰু চিত্ৰাংকন প্ৰতিযোগিতাও আৰম্ভ হৈছিল। আমাৰ এই ক্ষেত্ৰত আমি প্ৰথম, দ্বিতীয়, তৃতীয় স্থান পোৱাবিলাকক বিভিন্ন ধৰণে উদগনি জনাওঁ। আৰু গধূলি আমাৰ বাহিৰৰ পৰা থিয় নাম আদি পৰিৱেশন কৰা হৈছে। এতিয়া আমাৰ দুটা নাগৰৰ নাম দল চলি আছে, তেওঁলোকে ভাল নাগৰৰ নাম পৰিৱেশন কৰিছে। ইতিমধ্যে ৰাইজ লোকায়িত হৈছে। বাহাৰঘাটৰ এই প্ৰতিষ্ঠানটো ভৱিষ্যতে আৰু উজ্জ্বল হওক এই কামনা কৰিছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। আমাৰ ৰাইজে ইয়াত যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে আৰু ভৱিষ্যতে আৰু এই অনুষ্ঠানটোৰ আমি ভৱিষ্যত ভাল কামনা কৰিছোঁ আৰু আপোনালোকৰো ভৱিষ্যতে সহায় সহযোগ বিচাৰিছোঁ। ৰঙিয়াৰ পৰা ৰঞ্জন কলিতাৰ ৰিপৰ্ট, প্লাটো টাইম ডিজিটেল। ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পেচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ। মিনিমাম ডকুমেণ্টেশ্যন, কুইক ফাইনেন্স, ল' ডাউন পেমেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী, লগতে ব্লুটুথ হেডফোনছ ফ্ৰী। ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পেমেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পেচ অটোমোবাইলছ। আমাৰ ঠিকনা স্পেচ অটোমোবাইলছ, নিজেশ্বৰী মন্দিৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত। যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 7002673905।